নমস্কাৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত আৰু অষ্টম দৰমহা আয়োগত ফিটমেন্ট ফেক্টৰৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ আশংকা কৰা হৈছে। কিয়নো আপোনালোকে জানে 2026ৰ পহিলা জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব আৰু এতিয়ালৈকে ডিআৰ 55% হৈছেগৈ আৰু 1/1/2026ৰ আগত জুলাই 2025ৰ ডিআৰ বৃদ্ধি হ'বলৈ আছে। গতিকে এটা কথা আমি স্পষ্ট হৈ পৰিছে যে ডিএ আৰু ডিআৰ 60%ৰ তলত থাকিব। গতিকে যদি 3% বৃদ্ধি হয় তেতিয়া 58% হ'বগৈ বা 4% হ'লে 59, অৰ্থাৎ লেছ দেন 60% হ'বগৈ। ইয়াৰ পৰাই বহুতেই আশংকা কৰিছে যে ডিএ আৰু ডিআৰ যিহেতু যথেষ্ট কম হ'ব, দৰমহা বৃদ্ধিৰ হাৰো যথেষ্ট কম হ'ব নেকি অষ্টম দৰমহা আয়োগত, আৰু ফিটমেন্ট ফেক্টৰ কিমান হ'ব। আপোনালোকে নিশ্চয় জানে সপ্তম দৰমহা আয়োগত 2.58 ফিটমেন্ট ফেক্টৰ নিৰ্ধাৰণ কৰা হৈছিল, যদিও লেভেল অনুযায়ী ইয়াৰ পৰিমাণ কম বেছি আছিল। কিন্তু অষ্টম দৰমহা আয়োগত NCJCMA হওক বা অন্যান্য ধৰণৰ কৰ্মচাৰী সংগঠনসমূহে দাবী কৰিছে যে সপ্তম দৰমহা আয়োগৰ যিখিনি আসোঁৱাহ আছিল সেইখিনি দূৰ কৰি যাতে এটা চাকৰিয়ালে তেওঁলোকৰ জীৱনধাৰা মুদ্ৰাস্ফীতিৰ লগত মিলাব পৰাকৈ মিনিমাম 2.57 ফিটমেন্ট ফেক্টৰৰ পৰা 2.86 ফিটমেন্ট ফেক্টৰৰ দাবী জনাইছে, বিশেষকৈ NCJCMৰ ফালৰ পৰা। কিন্তু বহুতেই ক'ব বিচাৰে যে ফিটমেন্ট ফেক্টৰ কিন্তু 2.08 বা 1.92 এনেধৰণৰ হ'ব বুলি ক'ব বিচাৰে বহু বিশ্লেষকে। আৰু যদি ফিটমেন্ট ফেক্টৰ 2ৰ তলত থাকে তেতিয়াহ'লে কৰ্মচাৰীসকলে আশা কৰাৰ দৰে তেওঁলোকৰ দৰমহা বৃদ্ধি নহ'বও পাৰে। গতিকে যিহেতু আৰু বেছি দিন নাই আৰু ডিএ আৰু ডিআৰ 60%ৰ তলত থাকিব, এই কথাটো প্ৰায় স্পষ্ট হৈছে। যিহেতু মাত্ৰ জুলাইত ডিএ বৃদ্ধিটো হ'বলৈ আছে, এতিয়া বৰ্তমানলৈকে 55% হৈছে শেহতীয়া 2% বৃদ্ধিৰ লগে লগে। গতিকে আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে সকলো দিশ ভালদৰে বিবেচনা কৰি অন্ততঃ 2.57ৰ পৰা 2.86ৰ ভিতৰত ফিটমেন্ট ফেক্টৰ নিৰ্ধাৰণ কৰিব। ধন্যবাদ।